গুড মৰ্নিং এভৰিৱান। আপোনালোকে ইমান আশা কৰি ৰখি আছে যে অসম পুলিচৰ ইণ্টাৰভিউ হ'ব, এডমিট কাৰ্ড আহিব। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে ৰানিং কৰি আছে নে কমেণ্টত জনাব। আৰু যিখিনি ল'ৰা ছোৱালীয়ে জানে যে এডমিট কাৰ্ড কেতিয়া আহিব বা তেওঁলোকে জানে, গতিকে তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয়। কিন্তু যদিহে ইণ্টাৰভিউ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব, তেতিয়াহ'লে এডমিট কাৰ্ড কেতিয়া আহিব পাৰে আপোনালোকৰ লগত ডিছকাছ কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ কৰি চাব। যিহেতু অসম পুলিচৰ AB, UB, AP আৰু কামাণ্ডো, হোমগাৰ্ড এণ্ড চিভিল ডিফেন্স বিভিন্ন ধৰণৰ পদ মুকলি হৈছিলে। কাৰ ইণ্টাৰভিউ আগতে হয় এতিয়ালৈকে কোনো ধৰণৰ ইনফৰ্মেশ্যন অহা নাই। AB, UB হোৱাৰ চান্স বেছি আছে। আৰু AB, UBৰ বাবে যদি আপোনালোকে ৰানিং কৰি আছে, তেতিয়াহ'লে 3 অক্টোবৰৰ পৰা যদি ইণ্টাৰভিউ হয়, তেতিয়াহ'লে আপোনালোকে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখমানৰ ভিতৰত এখন নটিফিকেশ্যন পাব। আৰু এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিবৰ বাবে লিংক কেতিয়া ৰিলিজ হ'ব, ছেপ্টেম্বৰৰ 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আপোনালোকৰ নিজৰ এডমিট কাৰ্ড পাব। আৰু আপোনালোকে তাতে গম পাব যে কেতিয়া আপোনাৰ ইণ্টাৰভিউ আছে। যিহেতু ইণ্টাৰভিউবোৰৰ প্ৰথমতে ছোৱালীৰ থাকিব, তাৰপিছত ল'ৰা থাকিব। ছোৱালীৰো আকৌ কাষ্ট অনুযায়ী থাকিব, ল'ৰাৰ আকৌ কাষ্ট অনুযায়ী থাকিব। এবাৰতো এনেকুৱাও হয় যে কেতিয়াবা ডেট অফ বাৰ্থ মিলাই ফেলেও দিয়ে, 99ৰ 2000ৰ এনেকুৱাও মিলাই দিয়ে। SCৰ ফাৰ্ষ্ট বা STৰ ফাৰ্ষ্ট বা OBCৰ ফাৰ্ষ্ট বা জেনেৰেল ফাৰ্ষ্ট, জেনেৰেল লাষ্টৰ ফালে হয়, তেনেকুৱাকৈ হ'ব। গতিকে এইটো প্ৰচেছত যোৱাৰ বাবে এখন নটিচ আহিব লাগিব যে কাৰ ইণ্টাৰভিউ হ'ব, কোনটো পোষ্টৰ ইণ্টাৰভিউ হ'ব। গতিকে সেই নটিফিকেশ্যনখন প্ৰায় ছেপ্টেম্বৰৰ 10-15 তাৰিখৰ ভিতৰত পাব। আৰু এডমিট কাৰ্ড ছেপ্টেম্বৰৰ 20ৰ পৰা 25ৰ ভিতৰত পাব, যদিহে 3 অক্টোবৰৰ পৰা ইণ্টাৰভিউ হ'ব গৈ আছে। যিয়ে নহওক, আপোনালোকে ৰানিং কৰি আছে, আপোনালোকে কষ্ট কৰি আছে, তাৰ বাবে আৰু দুদিনমান কষ্ট কৰক, জানো আপোনালোকৰ ৰিজাল্টটো আৰু অলপ ভাল হয়। এইখিনিয়ে মোৰ ফালৰ পৰা আপোনালোকৰ কাৰণে আশা। জানো আপোনালোকে সকলোৱে কমেণ্টত কৰিব পাৰে যে মই চিলেক্ট হ'লোঁ, এনেকুৱাকৈ কমেণ্ট কৰিব পাৰে। যিয়ে নহওক, এইখিনিয়ে আছিল আপোনালোকৰ বাবে এডমিট কাৰ্ডৰ আপডেট। লিংক এটা দিছোঁ এপছৰ, এই এপছটোত যদি ক্লিক কৰি আপোনালোকে যদি এজ এ ফেন চিলেক্ট কৰি ৰেজিষ্টাৰ কৰে, তেতিয়াহ'লে আপোনাৰ সেই প্ৰচেছটো হোৱাৰ পিছত আপুনি এজনক শ্বেয়াৰ কৰিলেও 1000লৈকে পাব। আৰু লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ আপোনালোকে এজ এ ফেন চিলেক্ট কৰি ৰেজিষ্টাৰ কৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰাৰ আগতে ইমেইল আৰু ফোন নম্বৰটো আগতে মুখস্থ কৰি ল'ব। তাৰপিছত একেলগে আপোনালোকে ক্লিক কৰিয়ে গোটেইখিনি প্ৰচেছ কৰিব, জানো আপোনালোকে আৰু বেলেগ ছাইডত যাব নালাগে। বেলেগ ছাইডত গ'লে আপোনালোকৰ প্ৰচেছটো কমপ্লিট নহয়। সেইখিনিয়ে আছিল আপডেট। ভিডিঅ'টো সকলোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা ডাউনলোড কৰি সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।